নমস্কাৰ শিক্ষাৰ্থীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলগীয়া আছে। যিসকল নেকি এইবাৰ এইচএছৰ ফাইনেল এক্সাম দিছে তেওঁলোকে নিশ্চয়কৈ ইয়াতে অপেক্ষা কৰি আছে এতিয়াৰ ৰিজাল্টৰ কাৰণে। কিন্তু বন্ধুসকল, আপোনালোকে নিশ্চয়কৈ জানে আমাৰ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ছাৰে ইতিমধ্যে কৈছে যে আপোনালোকক যোনটো নেকি আপোনালোকৰ এইচএছৰ ফাইনেল ৰিজাল্ট আছে সেইটো এপ্ৰিল মাহৰ লাষ্টত বা আপোনালোকৰ ইয়াতে মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব বুলি। কিন্তু বন্ধুসকল, আজি হৈছে মে' মাহৰ অন্তিমটো দিন আৰু আপোনালোকে অপেক্ষা কৰি আছে ৰিজাল্টৰ কাৰণে। বন্ধুসকল, আজি আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ পাব নেকি? তেওঁলোকক সকলোখিনি আজিৰ এই ভিডিঅ'টোত আপোনালোকক বিতংভাৱে জনাবলৈ গৈ আছোঁ। কিন্তু আপোনালোকক এই আপডেটটো দিয়াৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম যে এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, আপোনালোকক পোনপ্ৰথমতে জনাই থওঁ যে আপোনালোকৰ যোনটো নেকি ৰিজাল্ট আছে সেইটো বন্ধুসকল আজিৰ দিনটোত ঘোষণা হ'ব পাৰে। কিন্তু বন্ধুসকল, এইটো 100% কনফাৰ্ম নহয় যে আজিৰ ডেটটোতে আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো ডিক্লেয়াৰ কৰা হ'ব বুলি। কিন্তু মই আপোনালোকক দেখাব বিচাৰিছোঁ, এইটো চাওক বন্ধুসকল, এইটো এটা আৰ্টিকেল হয় যোনটো নেকি এটা পপুলাৰ ৱেবছাইট হয়, ঠিক আছে, য'ত নেকি আপোনালোকে ফাৰ্ষ্টত ইয়াতে ৰিজাল্টটো চাব পাৰে। এই ৱেবছাইটটোৰ পৰা মই ইয়াতে লৈছোঁ, ইয়াতে চাব পাৰে বন্ধুসকল। ইয়াতে ডাটাখিনি দিয়া হৈছে, ইয়াতে কোৱা হৈছে যে আপোনালোকৰ যি নেকি এই ফাইনেল ৰিজাল্ট আছে সেইটো আপোনালোকে sec.assam.gov.in গৈ কিনে আপোনালোকে চাব পাৰিব, নতুবা বন্ধুসকল result.assam.nic.in গৈ কিনে আপোনালোকে ৰিজাল্টখিনি চাব পাৰিব। এতিয়া চাওক বন্ধুসকল, আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো ইয়াতে কোৱা হৈছে যে জুনত ডিক্লেয়াৰ কৰা হ'ব। কিন্তু বন্ধুসকল, আপোনালোকক জনাই থওঁ, আপোনালোকৰ ইতিমধ্যে এডুকেশ্যন মিনিষ্টাৰে কৈছে যে আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো এপ্ৰিল মাহত আপোনালোকৰ লাষ্টত বা ইয়াতে মে' মাহৰ প্ৰথমতে আপোনালোকৰ যদি আপোনালোকৰ ৰিজাল্ট আজি ঘোষণা নকৰে তেতিয়াহ'লে কিন্তু মে' মাহৰ আপোনালোকৰ 1 তাৰিখ বা 2 তাৰিখে আপোনালোকৰ ৰিজাল্টখিনি ঘোষণা কৰি দিয়া হ'ব। এতিয়া চাওক আপোনালোকে যদি আপোনালোকে ৰিজাল্টখন চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে দুটা ৱেবছাইট দিয়া হৈছে, যিহেতু মই কৈ দিছোঁ সেই দুটা ৱেবছাইটত আপোনালোকে ভিজিট কৰি কিনে আপোনালোকৰ ৰিজাল্টখন চাব পাৰিব। কিন্তু বন্ধুসকল, আজি ৰিজাল্টখন প্ৰকাশ কৰিব নে নাই চাওক আপোনালোকে এতিয়ালৈকে কিন্তু যি নেকি ইয়াৰ অফিচিয়েল ৱেবছাইট আছে তাতে কোনো ধৰণৰ ইতিমধ্যে কোনো ধৰণৰ আপডেট অহা নাই বা কোনো ধৰণৰ ন'টিছ অহা নাই বা আমাৰ শিক্ষামন্ত্ৰী ছাৰে ইতিমধ্যে কোনো ধৰণৰ পেজত আপডেট দিয়া নাই যে আজি বন্ধুসকল ৰিজাল্টক লৈ যদি কিবা নতুন আপডেট আহে বা আমাৰ শিক্ষামন্ত্ৰী ছাৰে যদি কিবা নতুন আপডেট দিয়ে তেতিয়াহ'লে মই নিশ্চয়কৈ আপোনালোকক ভিডিঅ' বনাই জনাই দিম। সেইকাৰণে বন্ধুসকল সকলোতকৈ আগতে আপডেটকেইটা পাই থাকিবৰ কাৰণে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।